হয়, আপোনালোকে দেখিছে আমাৰ কলগছিয়া ৰাজচক্ৰৰ অন্তৰ্গত আমাৰ যোনটো IB ৰোডৰ পৰা যোনটো হল মাৰ্কেট যোৱা ৰাস্তা, তাতে আমাৰ যোনটো মানে ইলিগেল ষ্ট্ৰাকচাৰ আছিলে PWD ৰাস্তাৰ বাবে সংৰক্ষিত মাটিত, তাত আমাৰ আজি 12খন দোকান 24খন দোকান মানে হেৰি কৰা হৈছে, ৰিমুভ কৰা হৈছে তেওঁলোকক। আৰু ইয়াতে আমি নটিচ দিছিলোঁ তেওঁলোকক। নটিচ দিয়াৰ পিছত 24 তাৰিখে আমাৰ ADC ছাৰ লেভেলতো তেওঁলোকৰ লগত এখন মিটিং কৰা হৈছিল, ডিপাৰ্টমেণ্টেল তেওঁলোককো মতা হৈছে, তেওঁলোকক বুজাই দিয়া হৈছে। বুজাই দিয়া পিছত তেওঁলোকে কিন্তু উইলিংলি নিজে ভাঙিছে, গতিকে তেওঁলোকে সহায় মানে প্ৰশাসনৰ লগত সহযোগ কৰিছে। তেওঁলোকে দেখা গৈছে যে নিজেই তেওঁলোকে ষ্ট্ৰাকচাৰখিনি লৈ গৈছে, আৰু বাকী যিখিনি আছে আপোনালোকে দেখিছে আমি এইখিনি ৰাস্তাৰ লগত মিলাই সমান কৰি পেলাই হেৰি কৰা হৈছে। পৰৱৰ্তী সময়ত আৰু উচ্ছেদ হোৱাৰ সম্ভাৱনা আছে? হয়, এনেকুৱা আপোনালোকে দেখিছে, এইটো কলগছিয়া বুলি নহয়, গোটেই মানে আমাৰ বৰপেটা ডিষ্ট্ৰিক্টতে যিখিনি ৰাস্তাৰ কিনাৰৰ যিখিনি সংৰক্ষিত মাটি আছে, তাত দেখা যায় যে বহুতো এনেকুৱা ধৰণৰ ইলিগেল ষ্ট্ৰাকচাৰ দেখা যায়, আৰু সেইখিনি পৰ্যায়ক্ৰমে ভাঙি থকা হৈছে। আৰু এই সন্দৰ্ভত আমাৰ জিলা আয়ুক্ত মহোদয়ৰ যোনটো DRSC মিটিং হয়, তাতে আমাৰ অনাৰেবল সুপ্ৰিম কোৰ্টৰ যিটো এটা অৰ্ডাৰ আছে, সেই অৰ্ডাৰ মানে কমপ্লায়েঞ্চ কৰি পেলাই আমাৰ যিটো ফালাদি ইনচিডেঞ্চ হৈছিলে, সেইটো কমপ্লায়েঞ্চ কৰি পেলাই এইটো পৰ্যায়ক্ৰমে কৰি থকা হৈছে। আমি প্ৰশাসনক অভিনন্দন জনাইছোঁ, কাৰণ এইখিনি ৰাস্তা অহা যোৱা কৰাত আমাৰ বৰকৈ অসুবিধাৰ সন্মুখীন হওঁ। আমি এটা গাড়ী যাওঁতে আৰু আন এটা গাড়ী পাৰ হওঁতে কেতিয়াবা ৰৈ থাকিবলগীয়া হয়, যাৰ কাৰণে আমাৰ ৰাইজৰ কাৰণে খুবেই মংগলজনক, বহুত ভাল কাম। যাৰ বাবে আমি প্ৰশাসনক অভিনন্দন জনাইছোঁ।